বন্ধু বান্ধৱীসকল, আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখলৈ আহিছোঁ। আজি আমি বহি কৰা আসন, পশ্চিম উত্তানাসন অভ্যাস কৰিম। যিটো আসন কৰিলে ওখ হোৱাত, সৰু ল'ৰা ছোৱালী ওখ হোৱাত সহায় কৰে আৰু মগজুলৈ যিহেতু তেজ চলাচল হয়, ছাত্ৰ ছাত্ৰীৰ কাৰণে খুব ভাল আসন। এই আসন প্ৰথম অৱস্থাত আধা মিনিটৰ পৰা 1 মিনিটলৈকে কৰিব লাগে আৰু সম্পূৰ্ণ পাৰ্গত হ'লে 3 মিনিটলৈকে থাকিব পাৰি। গতিকে পশ্চিম উত্তানাসন আমি সকলোৱে অভ্যাস কৰিম। পশ্চিম মানে পিঠি, উত্তানা মানে পিঠিখন দীঘলীয়া হোৱা, সম্প্ৰসাৰণ কৰা হয়, সেইকাৰণে কোৱা হৈছে পশ্চিম উত্তানাসন। বহি কৰা আসন। আৰু এই আসন কৰিলে কি লাভ হয়? এই আসন কৰিলে পেটৰ লিভাৰৰ কাৰণে ভাল, বদ হজমি এইবিলাক আঁতৰি যায় নিয়মিত এই আসন অভ্যাস কৰিলে। আৰু চাপৰ ল'ৰা ছোৱালী ওখ হোৱাত সহায়ক হয় আৰু ৰাজহাড় নমনীয় থাকে। আৰু ৰাজহাড়ডাল যিমান দিন নমনীয় থাকে সিমান দিনলৈকে বাৰ্ধক্যই, বুঢ়া বয়সে আক্ৰমণ কৰিব নোৱাৰে। অৰ্থাৎ কোজা হোৱা এনেকুৱাবিলাকৰ পৰাও ই বাধা দিয়ে। গতিকে আমি ছাত্ৰ ছাত্ৰীসকল সকলোৱে অভ্যাস কৰিম পশ্চিম উত্তানাসন। কোৱা পশ্চিম উত্তানাসন, বহি কৰা আসন। প্ৰথমে দুই হাত ওপৰলৈ কৰা। 1 2, বুঢ়া আঙুলি ধৰিবা। বুঢ়া আঙুলি ধৰিব নোৱাৰিলে গোৰোহাত ধৰিলে হ'ব। আঁঠু চিধা আৰু কপালখন আঁঠুফালে লৈ যোৱা। 3, আসন পূৰ্ণ স্থিতি, উশাহ নিশাহ স্বাভাৱিক। 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30। স্থিতি এৰিবা এতিয়া। 1, 2 হাত ওপৰলৈ। 1, 2 হাত গাৰ কাষত। 2। আকৌ এবাৰ অভ্যাস কৰিম পশ্চিম উত্তানাসন। সাৱধান, সকলো সাৱধান। পিঠি চিধা, ৰাজহাড় চিধা, মেৰুদণ্ড চিধা। 1 2 হাত ওপৰলৈ দাঙা। 2 ভৰিৰ বুঢ়া আঙুলিত ধৰিব পাৰিলে ধৰা, নোৱাৰিলে পানী গাঁঠিত ধৰিবা। আৰু 3, কপালখন আঁঠুফালে লৈ যোৱা, যিমান পাৰা নিয়া। আসন পূৰ্ণ স্থিতি, উশাহ নিশাহ স্বাভাৱিক। উশাহ নিশাহটো স্বাভাৱিক কৰিব লাগে। শৰীৰ শিথিল। 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 হৈছে পূৰ্ণ স্থিতি। স্থিতি এৰিবা। 1 2 হাত গাৰ কাষত। 2। এই আসন যদি পেটৰ কিবা অপাৰেশ্যন থাকে তেতিয়া কৰিব নালাগে, বা কৰিলেও চিকিৎসকৰ পৰামৰ্শ লৈহে কৰিব। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।